মানে কাৰ সম্পত্তি কিমান প্ৰমোদ বড়ো ধনী নে হাগ্ৰামা মহিলাৰী ধনী আমাৰ কাৰ্যবাহী সম্পাদক শান্তনু মহন্ত এই মুহূৰ্তত কোকৰাঝাৰত উপস্থিত হৈছে পোনে পোনে শান্তনু কাষলৈ গৈছোঁ সম্পত্তি তালিকা আপোনাৰ হাতত আহি পৰিছে নিশ্চয়কৈ ঋতুস্মিন শৰ্মা কোকৰাঝাৰত এতিয়া আমি উপস্থিত আছোঁ আৰু নিৰ্বাচনী গৰম বতাহ ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ মনোনয়ন প্ৰক্ৰিয়া যিহেতু সম্পন্ন হৈছে সম্পত্তিৰ তালিকাৰ কথা যদি উল্লেখ কৰা যায় মনোনয়ন যিহেতু দাখিল কৰা হৈছে আৰু গতিকে যি এফিডেভিট দিয়া হৈছে সেই এফিডেভিটত তেওঁলোকে নিজৰ সম্পত্তিৰ সম্পৰ্কে প্ৰকাশ কৰিছে আৰু মূলতঃ যি দুই মহাৰথী এক হৈছে হাগ্ৰামা মহিলাৰী প্ৰাক্তন CM আৰু লগতে হৈছে বৰ্তমানৰ যিগৰাকী CM সেয়া হৈছে প্ৰমোদ বড়ো দুইগৰাকী ব্যক্তিৰে সম্পত্তিৰ তালিকা প্ৰকাশ হৈছে আৰু সম্পত্তিৰ তালিকা লৈ বা নিৰ্বাচনী এই গৰম বতাহ লৈ আমি কিছু ৰাইজৰ কথা জানিবলৈ চেষ্টা কৰিম আৰু সেইবাবে আমি হঠাৎ আহি উপস্থিত হৈছিলোঁ এটা আড্ডা চলি থকা পৰিলক্ষিত হৈছিল আমি গাড়ী ৰখাইছোঁ আমাৰ আৰু গ্ৰাউণ্ড জিৰত কিছু জানিবলৈ চেষ্টা কৰিম এই বিষয়সমূহে কি ধৰণে ক্ৰিয়া কৰিছে সম্পত্তিৰ প্ৰসংগ যদি উত্থাপন কৰিছে ইতিমধ্যে সম্ভৱতঃ আমাৰ দৰ্শকসকলে গ্ৰাফিক্সৰ জৰিয়তে দেখি আছে এফিডেভিটত যি তালিকা প্ৰস্তুত কৰা হৈছিল বা তালিকা দাখিল কৰা হৈছিল তাত ওলাইছিলে প্ৰমোদ বড়োৰ সম্পত্তি সম্পৰ্কে ওলাইছিলে যে তিনিটা বেংক একাউণ্টত জমা আছে 31,99,944 টকা হাতত জমা আছে 3,200 টকা পত্নীৰ হাতত জমা আছে 15,700 টকা প্ৰমোদ বড়োই যি উল্লেখ কৰিছিলে এফিডেভিটত প্ৰমোদ বড়োৰ আছে টয়োটা ইন'ভা বাহন এখন পত্নীৰ আছে এল্টো বাহন এখন আৰু সমান্তৰালভাৱে প্ৰমোদ বড়োৰ আছে 1,50,000 টকাৰ সোণ পত্নীৰ আছে 4,80,000 টকাৰ সোণ প্ৰমোদ বড়োৰ আছে 55 লাখ টকাৰ স্থাৱৰ সম্পত্তি পত্নীৰ আছে 2,44,10,000 টকাৰ স্থাৱৰ সম্পত্তি প্ৰমোদ বড়োৰ স্থাৱৰ অস্থাৱৰ সম্পত্তিৰ 54,44,253 টকা পত্নীৰ আছে 26,32,884 টকা ওদালগুৰিৰ প্ৰান্তে প্ৰান্তে পত্নীৰ সম্পত্তি আছে ভূমি আছে 6 বিঘা 7 লেচা কৃষিভূমি পত্নীৰ নামত 3 বিঘাকৈ আছে সমান্তৰালভাৱে আজি হাগ্ৰামা মহিলাৰীৰ যিখন সম্পত্তিৰ তালিকা ওলাইছে তাত উল্লেখ কৰিছে হাতত জমা আছে 6,58,200 টকা 8টা বেংকত জমা আছে 33,71,751 টকা পত্নীৰ হাতত জমা আছে 35,37,000 টকা পত্নীৰ আছে 35টাকৈ বেংকত 5,95,03,49 টকা হাগ্ৰামাৰ অস্থাৱৰ সম্পত্তি হৈছে 3,80,40,000 টকাৰ পত্নীৰ 25,52,12,000 টকা আৰু পত্নীৰ বেংকত ঋণ দেখুৱাইছে 10,74,00,000 টকা সমান্তৰালভাৱে গাড়ী বাহনৰ কথা কৈছে টয়োটা লেণ্ড ক্ৰুইজাৰ গাড়ী আছে হাগ্ৰামা মহিলাৰ 57 লাখ টকীয়া লগতে পত্নীৰ আছে 32খনকৈ বিলাসী তথা বাণিজ্যিক বাহন 25 লাখ টকা 50,000 টকাৰ সোণ থকা বুলি উল্লেখ কৰিছে 19,74,000 টকা মূল্যৰ পুখুৰী থকা বুলি উল্লেখ কৰিছে 19 লাখ টকাৰ পুখুৰী আগ্ৰামাত দুটা আৰু পত্নীৰ নামত 22টা স্থানত কৃষিভূমি আছে আৰু সম্পত্তিৰ তালিকা কিছু দীঘলীয়া আমি ৰাইজৰ ওচৰলৈকে আহিবলৈ চেষ্টা কৰিম আপোনাৰ নামটো সুদেশ গোহাৰি ডাঙৰীয়া আপুনি কি কাম কৰে এনেই বেকাৰত আছোঁ এতিয়া এই বিজনেছ কৰোঁ অলপ বিজনেছ কৰোঁ তথাপি আপুনি বেকাৰত আছে কিয় বেকাৰত আছে এনেই মানে সৰু মৰু বিজনেছটো এনেই ছোট মোটো কি হৈ দিব নেকি বেয়া নাপায় বতাহ নিৰ্বাচনী বতাহ কেনেকুৱা দেখা পাইছে এনেই এতিয়াতো মানে আমাৰ ফালৰ পৰা মানে ইউপি ফালৰ পৰা মানে ভালে দেখিছোঁ এতিয়া ইউপি অলপ ভাল দেখা পাইছে আজি চাওক আজি হাগ্ৰামা মহিলাৰীৰ সম্পত্তিৰ তালিকা আৰু প্ৰমোদ বড়োৰ সম্পত্তিৰ তালিকা এখন ওলাইছে সম্পত্তি ভাল সম্পত্তি তেওঁলোকৰ আপুনিহে বেকাৰ থকা বুলি ক'লে আপোনাৰ সম্পত্তি বাঢ়িছে নে বঢ়া নাই এনেই বাঢ়া নাই সেইটো মানে যেনেকৈ আমি মানে কিবা কাল্টিভেটৰ মানুহতো বিজনেছ অলপ সৰু মৰু কৰোঁ সেইটোৱে আৰু ভাল হৈছে নে উপাৰ্জন আগতকৈ অলপ ভাল হৈছে ঠিক আছে ধন্যবাদ আপোনাৰ নাম শফিকুল শেখ মোৰ নাম শফিকুল BTC নিৰ্বাচনৰ প্ৰেক্ষাপটত যদি আমি চাওঁ বা বিভিন্ন সময়ত চৰ্চা চলে যে ইয়াতে যথেষ্ট সংখ্যক সংখ্যালঘু ভোটাৰো আছে আজিৰ তাৰিখত সংখ্যালঘু ভোটাৰসকলে কি দেখা পাইছে বিগত সময়ছোৱাত BPFৰ পক্ষে সংখ্যালঘুৰ ভোট যথেষ্ট পৰা বুলি নিৰ্বাচনসমূহত কোৱা হয় এইবাৰ কিবা পৰিৱৰ্তন নেকি চাওক এইবাৰ আমি মানে এজন যুৱক হিচাপে যিমানখিনি দেখিবলৈ পাই আছোঁ অলপ পৰিৱৰ্তন যেন হ'ব লাগে কাৰণ কিয়নো আপোনালোকে চাইছে আমাৰ এইখন বাওকুংৰি সমষ্টি হয় এই বাওকুংৰি সমষ্টিৰ আমাৰ দনেশ্বৰ গোহাৰি ডাঙৰীয়া 4বাৰকৈ নিৰ্বাচিত হৈছিল কিন্তু আমাৰ মুছলমান বিশেষকৈ আমাৰ সংখ্যালঘু ৰাইজৰ যিবোৰ সমস্যা ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি মাটিৰ যিবোৰ সমস্যা এই সমস্যাবোৰ তেখেত আমাক সমাধান কৰি নিদিলে গতিকে আপোনালোকে দেখিবলৈ পাইছে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া অহাৰ পিছত 5 বছৰত আমাৰ এই সমষ্টিত প্ৰায় 150ৰ ওপৰত মানুহক সংখ্যালঘু মানুহক ভূমিৰ পট্টা প্ৰদান কৰিলে আৰু ৰাস্তা ঘাটৰ সমস্যা যথেষ্ট সমাধান কৰিছে এই ক্ষেত্ৰত আমি যদি ক'ব যাওঁ এবাৰ সংখ্যালঘু ৰাইজে বিশেষকৈ আমাৰ ইউপিপিএল দলৰ পিনে যোৱা যেন মোৰ অনুমান হৈ আছে
বিশেষ বহু সংখ্যক সংখ্যালঘু লোকে আকৌ BPF সমৰ্থন কৰা বুলিও কৈছে। চাওক এইটোতো কৰিবই BPF কিছু BPF ৰ লগত আছে কিন্তু একেবাৰে UPPৰ লগত নথকাও নহয় সেই কথাটো কৈছে আপুনি। এতিয়া ধৰক আগৰ পূৰ্বত যদি আমি তুলনা কৰিব যাওঁ যদি UPPৰ লগত আপোনাৰ 20% আছিলে এতিয়া আপোনাৰ মোটামুটি ইলেকশ্যন অহালৈকে প্ৰায় 50% গৈ পাব UPPৰ লগত। ঠিক আছে আহিম আপোনাৰ ওচৰলৈ। আপোনাৰ নাম কি? মোহাম্মদ আব্দুল রশিদ। মহম্মদ আব্দুল রশিদ। আপুনি কি কাম কৰে? হাল কৃষি। হা? হাল কৃষি করি। কৃষি কৰে আপুনি? কৃষি কৰে। ভাল হৈছে নে উপাৰ্জন? হয়েছে, ভালো হয়েছে খানিক। কি ভাল হ'ল? সব দিক দিয়ে ভালো হয়েছে, দেখলাম তো বহুত কাম খানিক বহুত কাম হয়েছে। ঘর সর বহুত মানুষ পাইছে আর কি, শান্তি। আসল মেন শান্তি দেই হয়েছে, মেন ভালো শান্তিটো পাইছে আপোনালোকে? শান্তি আছে, বহুত শান্তি আছে আর কি। এটা সময়ত বিজেডি উত্তপ্ত হৈ আছে। হয়ে আছে। তো কথা হয়েছে কি এখন এই সমান অধিকাৰ পাইছে নে পোৱা নাই BTCত? পাইছে অল্প, সমান অধিকাৰ আপোনালোকেও পাইছে? পাইছে অল্প কিছু পাইছে আর কি, না পাওয়া না আর কি, দিছে কিছু। মসজিদত দিছে পয়সা। মসজিদত কোনে দিছে? UPPL দিছে। UPPL মসজিদৰ কথা চিন্তা কৰে? UPPL 2 লাখ টাকা দিছে। UPPL বিজেপিৰ লগত চৰকাৰত আছে কেন দিছপুৰত সমৰ্থন কৰে বিজেপিক আপোনালোকে? বিজেপিক ভাল পায়? বিজেপি নাপাও আর কি, বিজেপি যেটা করে আর কি, বিজেপি যেটা তার করতেছে এটা বেশি অত একটা বেশি ভালো দেখা যায় না আর কি। গতিকে UPPL বিজেপিৰ লগত ওলাই আহিব লাগে নেকি আপোনাৰ মতে? আমার মতে তো বিজেপি হাঁটার লাগে আর কি, হাঁটাব লাগে UPPL। আচ্ছা ঠিক আছে, আৰু কোনে ক'ব? আপোনালোকৰ ওচৰতো আহিছোঁ। কি কাম কৰে? মই এনে দোকান। এনে দোকান কি ভালকৈ কৰি আছে? আপোনাৰ অনলাইনৰ শ্বপ আছে মোৰ। অনলাইন শ্বপ আছে। কেনেকুৱা অনলাইন ব্যৱসায়? আজিতো নেতাৰ সম্পত্তিৰ তালিকাবিলাকো ওলাইছে, দেখা পাইছে চাগে আপোনালোকে সামাজিক মাধ্যমত। হাগ্ৰামা মহিলাৰ সম্পত্তি, প্ৰমোদ বড়োৰ সম্পত্তি, সাধাৰণ নাগৰিকৰ সম্পত্তি বাঢ়িছে নে বঢ়া নাই? সাধাৰণ নাগৰিকৰ সম্পত্তি বাঢ়িছে। কি সম্পত্তি কৰিছে আপুনি? মোৰতো এনেকুৱা সম্পত্তি নাই, আগৰে মাটি জমা আছে, এইবিলাকত মানে ঘৰ বাৰী কৰি আছোঁ। কথাটো হ'ল ছাৰ, আগত মানে BTRত শান্তি যিটো BTCত শান্তি নাছিলে, 17 বছৰ পিছত BTRত শান্তি আহিছে। প্ৰমোদ বড়ো চৰকাৰৰ নেতৃত্বত যিমানখিনি আপোনাৰ শান্তি আহিছে, আগত ধৰক 2012 গোষ্ঠীগত সংঘৰ্ষ হ'ল, 14ত হ'ল, তাৰপিছত আপোনাৰ দিন দুপৰে গুলিয়াই কোকৰাঝাৰ মাজমজিয়াতে গুলিয়াই হত্যা কৰি মানুহক, তাৰপিছত আপোনাৰ মানুহবোৰে মানে চলা ফুৰা মানুহৰ যিটো মৌলিক অধিকাৰ আছিলে, আপোনাৰ কথাটো হৈছে কি 17 বছৰে মৌলিক অধিকাৰৰ পৰা BTR নাগৰিকক বঞ্চিত কৰি ৰখা হৈছিলে। এক নম্বৰত আহে আপোনাৰ ভূমিৰ যিটো অধিকাৰ, আপোনাৰ ভাৰতীয় নাগৰিক যিকোনো প্ৰান্তত গৈ তাতে মানে বসতি কৰিব পাৰে, তাতে আপোনাৰ ভূমিৰ অধিকাৰটো লাভ কৰিব পাৰিছিলে। এইটো ছাৰ আপোনাৰ প্ৰমোদ বড়ো চৰকাৰ অহাৰ পিছত এইটো অধিকাৰটো আপোনাৰ BTCত 26টা জনগোষ্ঠীৰ মাজত এতিয়া বিজেপি চৰকাৰে দিছপুৰতো উচ্ছেদ চলাই আছে চৰকাৰী ভূমিসমূহত। ইয়াতে BTCত উচ্ছেদ চলাইছে নেকি? বিজেপি চৰকাৰে চাওক, এতিয়া হ'ল প্ৰমোদ বড়ো শাসনৰ অৱস্থাত আপোনাৰ আমাৰ চৰকাৰে প্ৰমোদ বড়ো চৰকাৰখনে নিৰ্দিষ্টকৈ কৈ দিছে যে BTRত কোনো উচ্ছেদ নচলিব। গতিকে সংখ্যালঘু BTRত প্ৰমোদ বড়োৰ নেতৃত্বত সুৰক্ষিত বুলি সুৰক্ষিত শান্তি আছে, যথেষ্ট শান্তি পাইছে ৰাইজে। উচ্ছেদ সম্পৰ্কে আপোনালোকে চাওক, চৰকাৰী ভূমিত উচ্ছেদ চলি আছে কিন্তু BTRত উচ্ছেদ নচলাই বুলি প্ৰমোদ বড়োৱে কৈছে, আৰু সেইবাবেই সংখ্যালঘু লোকসকল, একাংশ সংখ্যালঘু লোক কিন্তু UPPLৰ পক্ষত আহিছে। আপোনাৰ নামটো? মোহাম্মদ আব্দুল করিম। আপুনি কিহত ব্যস্ত, কি কাম কৰে? এনে হাল কৃষি কাম কৰোঁ। এনে কৃষকৰ সমস্যা সমাধান হৈছে জানো? নেতাৰ সম্পত্তি কিন্তু বৃদ্ধি হৈছে। কৃষিৰ সমস্যা সমাধান হৈছে, বহুত হৈছে আৰু কি। কেনেকুৱা হৈছে? ধৰক এই 2000 টকাকৈ মান্থলি কৃষি মানুহক দি দিয়ে। এইটো কোনে দিয়ে? কোন চৰকাৰে দিয়ে? এইটো চৰকাৰে, অসম চৰকাৰেই দিয়ে, কিন্তু BTR চৰকাৰে ইয়াত ভাগ অসমৰ পৰাই হওক, চেণ্ট্ৰেল চৰকাৰে হওক দিয়ে আৰু কি, এইটোও দিয়ে। আৰু ধৰক ট্ৰেক্টৰ দিছে, আৰু হাল বাবৰ কাৰণে ট্ৰেক্টৰ দিছে। তাৰপিছত আগত যেনেকৈ ধৰক ৰাইজক মানে কৃষি মানুহবিলাকক সাৰ, কিবা বস্তু, বীজ এইবিলাক আগত দিছে। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।